নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অসমত কিছুমান অফিচ এছিষ্টেণ্ট তথা পিয়নৰ পদ মুকলি কৰি দিয়া হৈছে আৰু কিছুমান পদত আপোনালোকৰ লাষ্ট ডেট 27 মে আছে এপ্লাই কৰিবৰ বাবে। তো বলক এই পদকেইটাত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি দৰকাৰ হ'ব তাৰ সবিশেষ চাই লওঁ। কিন্তু তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই যাতে আগন্তুক দিনত আপোনালোকে এনে ধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন সবৰ প্ৰথমতে পাই থাকে। প্ৰথমটো ন'টিফিকেশ্যন আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰৰ ফালৰ পৰা, যাৰ বাবে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু যাৰ বাবে ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেট পাৰ্ট 9ত দিয়া হৈ আছে। তো আপোনালোকে যে সেইটো ডাউনলোড কৰিব নোৱাৰে, মই দি দিম আপোনালোকৰ লিংকটো ডাউনলোড কৰাৰ। তথাপিও যে আপোনালোকে ডাউনলোড কৰিব নোৱাৰে, আপোনালোকে এইটো নম্বৰত মোক মেছেজ কৰি দিব, হোৱাটছআপত এটা মেছেজ কৰি দিব, মই আপোনালোকক ফৰ্মটো তাতে পঠাই দিম। ইয়াৰ বাবে চাওক, এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ দুটা পোষ্ট যি আহিছে, এটা আহিছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট, ঠিক আছে, আৰু এটা আপোনালোকৰ পদ দিয়া হৈছে পিয়নৰ। অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ থকাটো যথেষ্ট দৰকাৰী। আনৰিজাৰ্ভ পোষ্ট হয়, আপোনালোকৰ মান্থলি চেলাৰী 15,000 ধৰা হৈছে। দ্বিতীয়টো পোষ্ট যোনটো পিয়ন দিয়া হৈছে, সেইটো আপোনালোকৰ মান্থলি চেলাৰী 10,000 হ'ব আৰু আপোনালোকে যে SSLC পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব নোৱাৰে আৰু লোৱেষ্ট কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ হ'ব লাগিব। দুইটা ক্ষেত্ৰতে আপোনালোকৰ কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দ্য ষ্টেট অফ আছাম, আপোনালোকৰ মানে অসমত ৰেজিষ্টাৰ হ'ব লাগিব আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে, ঠিক আছে। ইয়াতে চাওক আপোনালোকৰ কেনেধৰণৰ চিলেকশ্যন হ'ব। আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, অ'কে, আৰু আপোনালোকৰ কম্পিউটাৰ টেষ্টো তাতে আপোনালোকৰ হৈ যাব। আৰু আপোনালোকৰ যোনটো পোষ্ট আছে, প্ৰথমতে 1 ইয়াৰৰ কাৰণে ৰখা হৈছে, পিছত আপোনালোকে এইটো পোষ্ট পাৰ্মানেণ্টো হৈ যাব পাৰে। এজ আপোনালোকৰ দিয়া হৈছে 18 ইয়াৰ্ছৰ আৰু মেক্সিমাম আপোনালোকৰ 40 ইয়াৰ্ছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যনো আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুল। কিন্তু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন দিয়া নহ'ব, কাৰণ পোষ্টকেইটা আনৰিজাৰ্ভ কেটেগৰী। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ফৰ্মখন ডাউনলোড কৰি তাৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। যিখন ফৰ্ম আছে সেইখন ডাউনলোড কৰি সেইখন ফিল কৰি আপোনালোকে ব্লক লেটাৰত কিন্তু ফিল কৰিব লাগিব। আৰু এইখনৰ আপোনালোকে এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট যোনটো দিয়া হৈছে 6 জুন 5টা মানে আবেলি 5টালৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু এপ্লাই কৰিলে আপোনালোকে 5টাৰ আগতে, অৰ্থাৎ আপোনালোকৰ যোনখন অফলাইন ফৰ্ম হ'ব সেইখন আপোনালোকৰ ছাবমিট 6 তাৰিখৰ আগতে দিব লাগিব, কাৰণ তেতিয়াহ'লেহে আপোনালোকৰ সময়মতে আপোনালোকৰ যোনটো এনভেলপ থাকিব সেইটো গৈ পাব তেওঁলোকৰ অফিচলৈকে। তো সেইটো ক্ষেত্ৰত ধ্যান থাকিব। আৰু আপোনালোকৰ ইণ্ডিভিজুৱেল ফোন নম্বৰ থাকিব লাগিব, ঠিক আছে, ইমেইল ID থাকিব লাগিব। এইখিনি আছিল এইটোৰ ন'টিফিকেশ্যনত। আৰু দ্বিতীয়টো ন'টিফিকেশ্যন কি আহিছে বলক সেইটো আমি চাই লওঁ এতিয়া। সেইটো ন'টিফিকেশ্যন আহিছে আপোনালোকৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ছেকশ্যন, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী, মানে আপোনালোকৰ IIT গুৱাহাটীৰ ফালৰ পৰা আহিছে। পোষ্টটোৰ নাম হ'ল আপোনালোকৰ অফিচ এছিষ্টেণ্ট, অ'কে। টোটেল পোষ্ট আপোনালোকৰ 5 দি দিয়া হৈছে আৰু যোনটো চেঞ্জো হ'ব পাৰে পিছত, পোষ্ট অৰ্থাৎ বাঢ়িবও পাৰে কমিবও পাৰে। পে স্কেল আপোনালোকৰ 20,000 ৰখা হৈছে, অ'কে। ইনিচিয়েলি আপোনালোকৰ 1 মান্থৰ কাৰণে ৰিক্ৰুইট কৰাব, কিন্তু পিছলৈ আপোনালোকৰ সেইটো বঢ়াই দিব হ'ব পাৰে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পোষ্ট গ্ৰেজুৱেশ্যন ইন কমাৰ্চ, ঠিক আছে। আপোনালোকে মানে বেলেগ ষ্ট্ৰীমৰ পৰা আহিলে ইয়াতে এপ্লাই কৰিব নোৱাৰে। আৰু আপোনালোকৰ মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স এণ্ড একাউণ্টছ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ইন MS অফিচ এলং উইথ দ্য টেলি ছফ্টৱেৰ আপোনালোকৰ থাকিব লাগিব, অৰ্থাৎ আপোনালোকে টেলি কৰিব পৰা আৰু আপোনালোকৰ BCom বা পোষ্ট গ্ৰেজুৱেশ্যন ইন কমাৰ্চ থাকিব লাগিব আৰু 1 ইয়াৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চো ইয়াতে বিচৰা হৈছে। যোনটো আপোনালোকৰ এইটো আপোনালোকৰ অনলাইন হ'ব। অনলাইন এটা ফৰ্ম ফিল আপ কৰিব, যাৰ লিংকটো মই আপোনালোকৰ তলত ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই ৰাখিব। ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।